মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ তোমালোকলৈ ভইচ চেঞ্জৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। কালি মই তোমালোকৰ সন্মুখত WH কুৱেশ্যনৰো হু থাকিলে বাইহুম হয় সেইটোৰ বিষয়ে অলপ বুজাইছিলোঁ। আজি হুৰ বাহিৰে আন WH কুৱেশ্যন ভইচ কেনেদৰে কৰে সেই বিষয়ে এটি ভিডিঅ' লৈ আহিছোঁ। হুৰ বাহিৰে যদি আন WH কুৱেশ্যনৰ ৱৰ্ডসমূহ যেনে হোৱাট, হুইচ, হুৱেন, হুজ, হুম, হুৱেৰ, হোৱাই, হাউ, হাউ ফাৰ, হাউ লং এনেধৰণৰ থাকে, সেইবোৰ এক্টিভ ভইচৰ পৰা পেছিভ ভইচত নিওঁতে বাক্যৰ মানে চেণ্টেন্সৰ আৰম্ভণিতে বহায়। বাকী অংশসমূহ পূৰ্বৰ যিবোৰ নিৰ্ধাৰিত নিয়ম আছে সেই নিয়মমতে হয়। মই এক্সাম্পল আকাৰে দেখুৱাইছোঁ, অলপ মনোযোগেৰে চাবা। হোৱাট ইজ হি ডুইং নাও? হোৱাট ইজ হি ডুইং নাও? তেওঁ এতিয়া কি কৰি আছে? মই ইফালে কৰি দেখুৱাইছোঁ। হোৱাট ইজ হি ডুইং নাও? হি ইজ ডুইং দ্য চাম নাও। দ্য চামটো আমি ধৰি লৈছোঁ। এতিয়া সি অংক কৰি আছে, আমি দ্য চামটো ধৰি লৈছোঁ, সেইকাৰণে আণ্ডাৰলাইন কৰি দিছোঁ। দ্য চাম ইজ বিং ডান বাই হিম নাও, এইটো আমি পালোঁ। যিহেতু আমি দ্য চামটো ধৰি লৈছোঁ, গতিকে আমি ধৰি লোৱাটো কেঞ্চেল কৰি দিলোঁ। ৱাজ, এতিয়া আমাৰ ইয়াত হোৱাটটো লৈ আহিলোঁ, কাৰণ আমি নিয়মত পাইছোঁ বাক্যৰ আৰম্ভণিতে বহে। হোৱাট ইজ বিং ডান বাই হিম নাও, এতিয়া আমি এইটো বহুৱাই দিলোঁ, কাৰণ ইজটো যদি আমি লৈ আহোঁ তেতিয়া প্ৰশ্নসূচক হ'ব, আৰু হোৱাটটো যিহেতু WH, গতিকে হোৱাটটো আৰম্ভণিত বহুৱাই দিয়াৰ লগে লগে এইটো হৈ গ'ল। এতিয়া সম্পূৰ্ণ এনচাৰটো এনেধৰণৰ হ'ব। হোৱাট ইজ বিং ডান বাই হিম নাও, এইটো আমি এনচাৰত লিখি দিলোঁ। হোৱাট ইজ বিং ডান বাই হিম নাও। পিছৰ বাক্যটো এইটো মেট্ৰিকত কেইবাবাৰো আহিছিল। হোৱাই ডিড ইয়ৰ ফাদাৰ ৰিফিউজ ছাচ এন অনাৰেবল জব? হোৱাই ডিড ইয়ৰ ফাদাৰ ৰিফিউজ ছাচ এন অনাৰেবল জব, এইটো আমি এনচাৰত অলপ পিছত বুজাম, তাৰ আগত মই কৰি দেখুৱাইছোঁ। ইয়ৰ ফাদাৰ ৰিফিউজ ছাচ এন অনাৰেবল জব আমি এফাৰ্মেটিভ কৰি ল'লোঁ। এইটো হৈছে ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। আমি অবজেক্টটো ছাবজেক্ট বনালোঁ। ছাচ এন অনাৰেবল জব, ছাচ এন অনাৰেবল জব এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, যিহেতু ভাৰ্বটো পাষ্টত আছে, ভাৰ্বটোত আছে, গতিকে ৱাজ লৈ আহিলোঁ। ৰিফিউজৰ পাষ্ট পাৰ্টিচিপল ৰিফিউজে হ'ব, ৰিফিউজ বাই ইয়ৰ ফাদাৰ, এইটো হৈ গ'ল। যিহেতু আমাৰ WH কুৱেশ্যনৰ ভইচ চেঞ্জ, গতিকে আমি ৱাজ প্ৰথমে বহুৱালোঁ। ৱাজ ছাচ এন অনাৰেবল জব ৰিফিউজ বাই ইয়ৰ ফাদাৰ, এইটো হ'ল। আমি নিয়মত পাইছোঁ WHবোৰ হুৰ বাহিৰে বাক্যৰ আৰম্ভণিতে বহে, সেইকাৰণে আমি হোৱাইটো আগত বহুৱাই দিলোঁ, আৰু এনচাৰ হৈ গ'ল হোৱাই ৱাজ ছাচ এন অনাৰেবল জব ৰিফিউজ বাই ইয়ৰ ফাদাৰ। এনেকুৱা ধৰণৰ সন্মানীয় পদটো তোমাৰ দেউতাই কিয় প্ৰত্যাখ্যান কৰিছিল? এইটো। ইয়াৰ পিছত চোৱা, ৱেন ডিড ইউ চি মি? ৱেন ডিড ইউ চি মি? ৱেন ডিড, আৰু এটা কথা এইখিনিতে জানিবা, ডিড যদি থাকে গম পাবা সদায় বাক্যটো পাষ্ট টেন্সত আছে, আৰু এইটো এক্টিভ ভইচত আছে। ইয়াত মই কৰি দেখুৱাইছোঁ। ইউ চ' মি য়েষ্টাৰডে, কালি তুমি মোক কালি দেখিছিলা। য়েষ্টাৰডেটো আমি ধৰি ল'লোঁ। আই ৱাজ, মিটো ইফাললৈ অহাৰ লগে লগে আই হ'ল, কাৰণ শ্ব'টো পাষ্টত আছে, ৱাজ হৈ গ'ল। চি চ' চিন, চিন হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম বাই প্ৰিপজিশ্যন। ইউটো আমি ইফাললৈ লৈ আহিলোঁ, মানে ছাবজেক্টৰ পৰা অবজেক্ট বনালোঁ। য়েষ্টাৰডেটো আমি ধৰি লৈছিলোঁ, এইটো ধৰি লোৱাৰ কাৰণে আমি কেঞ্চেল কৰি দিলোঁ। এতিয়া ৱাজটো আমি লৈ আহিলোঁ। ৱাজ চিন, ৱাজ আইটো আমি ইফাললৈ লৈ আহিলোঁ। ৱাজ আই চিন বাই ইউ য়েষ্টাৰডে, এইটো আমি কেঞ্চেল কৰি দিলোঁ। এতিয়া যিহেতু WHটো আৰম্ভণিতে বহে, আৰম্ভণিত বহুৱাই দিলোঁ। ৱেন ৱাজ আই চিন বাই ইউ, এইটো আমি এনচাৰত পাতি দিলোঁ। ৱেন ৱাজ আই চিন বাই ইউ। ৱেন উইল দ্য ৱৰ্ক বি ফিনিছ, এইটো পেছিভত আছে। প্ৰথম ইণ্টাৰোগেটিভৰ WH আহিলে ধৰিব পাৰিব লাগিব চেণ্টেন্সটো এক্টিভ নে পেছিভত আছে। এতিয়া আমি আগৰ দৰে আকৌ বাক্যটো পাতি ল'লোঁ। ৱেন উইল দ্য ৱৰ্ক বি ফিনিছ, ইউ উইল বি ফিনিছ দ্য ৱৰ্ক, আমি ইউটো ধৰি লৈছোঁ। দ্য ৱৰ্ক উইল ফিনিছ ইউ, এইটো আমি এক্টিভ বনাই ল'লোঁ। এক্টিভ বনোৱাৰ লগে লগে আমি এইটো আকৌ ইণ্টাৰোগেটিভ কৰি ল'লোঁ। উইল ইউ ফিনিছ দ্য ৱৰ্ক, যিহেতু ৱেনটো WH আৰম্ভণিত বহাই দিলোঁ, এই চেণ্টেন্সটো আমি ইয়াত বহুৱাই দিলোঁ, আৰু ই এক্টিভ ভইচ হ'ল। এক্টিভ ভইচ হ'ল। তাৰপিছত হোৱাই ৱাজ নট দ্য মেটাৰ ব্ৰট টু মাই ন'টিছ, এই বাক্যটো আমি ঠিক তেনেকৈ লৈ আহিলোঁ। দ্য মেটাৰ ৱাজ নট ব্ৰট টু মাই ন'টিছ বাই ইউ, এইটো আমি ধৰি ল'লোঁ, বাক্যটো বনাই ল'লোঁ, এফাৰ্মেটিভ কৰি ল'লোঁ। এফাৰ্মেটিভ কৰাৰ লগে লগে আমি ইয়াত ৱাজ নট আছিলে, সেইকাৰণে আমি ইয়াত ডিড নট দিলোঁ। যদি নটটো নাথাকিলেহেঁতেন তেতিয়া ডিড হ'লহেঁতেন,
why did not you ইউটো আমি ধৰি লৈছোঁ bring হ'ব ইয়াত brought নহয় মানে bring brought এইটো verb 1 লৈ গুচি আহিব কাৰণ did আহি গ'ল to my notice the matter এনেদৰে কৰিলেও হ'ব নাইবা why did not you bring the matter to my notice ইফালে আকৌ question mark ডাল দি দিব লাগিব question mark টো দিয়াৰ লগে লগে এইটো active voice হ'ব আৰু এইটো passive আছে আমি active লৈ আনিলো প্ৰথম আমাৰ কাম হ'ব interrogative WH question or voice sense active আছে নে passive আছে সেইটো প্ৰথম ধৰি ল'ব লাগিব আৰু এইটো passive আছে আমি active লৈ আনিলো দুটা এক্সাৰসাইজ দি দিলো কমেন্টত তোমালোকে কৰি চাবা যদি ভুল হয় মই সলভ কৰি দিম পুনৰ অহাকালিলৈ ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি ইমানতে এৰিছো ধন্যবাদ